শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে বিষয়বস্তু নিয়ন্ত্ৰণ প্ৰভাৱশালীসকলক উৎসাহিত কৰা আৰু চৰকাৰী পদক্ষেপক প্ৰচাৰৰ বাবে নতুন ডিজিটেল নীতি অনুমোদন জনাইছে? উত্তৰ হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ কেবিনেট ফেচবুক, এক্স, ইনষ্টাগ্ৰাম, ইউটিউবৰ দৰে প্লেটফৰ্ম কণ্টেণ্ট নিয়ন্ত্ৰণৰ বাবে নতুন ছ'চিয়েল মিডিয়া নীতিত অনুমোদন জনাইছে। ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলে চৰকাৰী আঁচনিৰ প্ৰচাৰ কৰি প্ৰতি মাহে ৮ লাখ পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। এই নীতিৰ লক্ষ্য হৈছে ৰাজ্যৰ ভিতৰৰ বাসিন্দা আৰু অন্য ঠাইত বাস কৰা লোকসকলৰ বাবে চৰকাৰী সুযোগৰ সৃষ্টি কৰা। পে-আউটৰ বাবে অনুসৰণকাৰীৰ ওপৰত ভিত্তি কৰি প্লেটফৰ্মসমূহক ৪টা ভাগত ভাগ কৰা হয়। প্লেটফৰ্ম আৰু কণ্টেণ্টৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বোচ্চ মাহিলী পে-আউট ২ লাখৰ পৰা ৮ লাখলৈকে। ভি-ফ্ৰম নামৰ এটা ডিজিটেল এজেন্সিয়ে চৰকাৰী বিজ্ঞাপন পৰিচালনা কৰিব। এই নীতিত অনলাইন অন্তৰ্ভুক্ত কৰা হৈছে। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।